শান্তি আজি 15 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। প্ৰদীপ ভাই আৰু তেওঁৰ যুগল দুয়ো জ্ঞানত চলে। কেইবা বছৰৰ আগতে তেওঁলোকে 7 দিনীয়া কোৰ্চ কৰি জ্ঞান, যোগ, ধাৰণা আৰু সেৱাৰ অভ্যাস কৰি আছে। প্ৰদীপ ভাইয়ে অলপ ফূৰ্তি তামচা কৰি ভাল পায়। পাতল আচৰণ প্ৰদৰ্শন কৰি তেওঁ হাঁহিৰ পৰিৱেশ সৃষ্টি কৰাত পাকৈত। এদিন তেওঁৰ যুগল ৰাধাই ক'লে, যুগল হিচাপে কথা এটা ক'ব খুজিছোঁ, বেয়া নাপাবা। আনন্দৰ মাজত থকাটো ভাল, কিন্তু আনন্দ ৰচনাৰ বাবে এনে আচৰণ আমি প্ৰদৰ্শন কৰিব নালাগে যাৰ বাবে বিকাৰ উৎপন্ন হ'ব পাৰে। মুখেৰে যাতে কটু বচন নোলায় তাৰ বাবে সাৱধান হ'ব লাগে। স্বয়ং পৰমাত্মাই আমাক এতিয়া ধৰ্ম আৰু কৰ্মৰ শিক্ষা দিছে। দেহৰ অভিমানৰ অধীন হৈ কোনো পাপ কৰা অনুচিত। যুগলৰ বক্তব্যই প্ৰদীপ ভাইক আইনা দেখুৱাই দিলে। তেওঁ জ্ঞানৰ আধাৰত আত্ম অভিমানী হৈ নিজৰ মাজত পৰিৱৰ্তন আনিবলৈ দৃঢ় সংকল্প ল'লে। ওম শান্তি।